পাতারকান্দি নলুগাঁওয়ে শান্তি সম্প্রীতি বজায় রাখা এবং সঠিক তদন্তের মাধ্যমে প্রকৃত সত্য উদ্ঘাটন করতে সনাতনী ঐক্যমঞ্চ গ্রামবাসীর উদ্যোগে এক বিশাল প্রতিবাদী র্যালি বের করা হয়। পরে মুখ্যমন্ত্রীর উদ্দেশ্যে এক স্মারকপত্র প্রদান করা হয়। ঘটনার নিরপেক্ষ তদন্ত না হলে এবং উস্কানিমূলকদের বিরুদ্ধে ব্যবস্থা না নিলে বৃহত্তর আন্দোলন নামারও হুমকি দেওয়া হয়। চুরি বন্ধ করো, বন্ধ করো, বন্ধ করো, চুরি বন্ধ করো, বন্ধ করো, বন্ধ করো। যে এই সার্কুল অফিস বা CDCৰ জৰিয়তে আমি আজি সার্কুল অফিস ছাৰক আমি মেমৰেণ্ডামটো দিলোঁ। সমগ্ৰ সনাতনী ধৰ্মাৱলম্বী লোকৰ সমাগতত সমগ্ৰ আমাৰ শিৱভূমি জিলাৰ পাথাৰকান্দি সমষ্টিৰ যিমান আমাৰ সনাতনী সংগঠন আছে সংগঠনৰ মাৰফতত আমি আজি এটা মেমৰেণ্ডাম আমি উপস্থাপন কৰিলোঁ। যোনটো নালুগাঁও গ্ৰামত যোনটো সংগঠিত হৈছিল, আমি এই সংগঠিতৰ যোনটো ভিডিঅ' ফুটেজ দেখিছিলোঁ, আমি নিজেও তীব্ৰ গৰিহণা প্ৰথমে আমি দি আছোঁ। যিকেইটা কালপিট আছে ইহঁতক অলৰেডি পুলিচ প্ৰশাসনে কৰায়ত্ব কৰিছে। ঘটনাটো এতিয়া আমি ক'ব খুজিছোঁ এইটোৱেই, আমি ইমান দিন থিয় আছিলোঁ, আমি ইমান দিন আমি শান্ত সনাতনী আমাৰ যোনটো ফিলিংছ তেনেকৈ আছিলোঁ, কিন্তু যিমান দিন গৈ আছে আমি সহ্যৰ বাহিৰত হৈ গ'ল। সেইটোৰ প্ৰথম কথাটো হ'ল যে যিবোৰ যে ল'ৰাকেইটা 4জন ল'ৰা যে ৰাতি 10:30 11টাৰ ভিতৰত বা পিছত বেলেগ এখন গাঁৱত গৰু বা গৰু বুলি যে খুজিব গৈছে, এইটো কিমানখিনি উচিত অনুচিত এইটো ৰাইজে অলপ চিন্তাধাৰণা কৰক। তাতে আমি দেখা পাই আছোঁ যে আজিকালি নতুনকৈ ব্লগাৰ কণ্টেণ্ট ক্ৰিয়েটাৰ বুলি কিবা এটা বস্তু ওলাইছে, যিবোৰৰ আমি আমাৰ প্ৰেক্টিকেল লেভেলতো আমি ষ্টাডি কৰি দেখা পাইছোঁ যে গাঁৱত ইলিটাৰেট ল'ৰা ক'ৰবাত মোবাইল এখন লৈছে, লৈ মোবাইলখনত 1 মিলিয়ন 2 মিলিয়ন ভিউৱাৰ্ছ বঢ়াবৰ কাৰণে এজেণ্ডাও গম নাপায়, ঘটনা কি হৈছে, ঘটনাত কি একজেক্ট কি হৈছিল সেইবিলাকৰ কোনো এনালাইচিছ নকৰাকৈ বিষ্ণুপ্ৰিয়া মণিপুৰী সমাজখনক তথা হিন্দু সমাজখনক টাৰ্গেট কৰি কমিউনিজম লৈ যিমান মিছলিডিংভাৱে নিউজবিলাক ওলাইছে আমি তীব্ৰ গৰিহণাৰে ধিক্কাৰ জনাইছোঁ। আৰু মুছলিম সম্প্ৰদায়ৰ যিবোৰ ভাল ভাল নেতা আছে ইহঁতকো আমি অনুৰোধ জনাইছোঁ যে এইবোৰ কণ্টেণ্ট ক্ৰিয়েটাৰ বা এইবোৰ যে সমাজত যে বিশৃংখলা সৃষ্টি কৰাবিলাকৰ কাৰণে উচিত শাস্তি দিয়াৰ কাৰণে। চতুৰ্থ এটা পইণ্ট কৈ আছোঁ যে আমি বিভিন্ন সংবাদ মাধ্যম আমি দেখা পাইছোঁ যে বিষ্ণুপ্ৰিয়া মণিপুৰী জনগোষ্ঠী এটা জেহাদী। আজি মই প্ৰাউডলি এটা বিষ্ণুপ্ৰিয়া ল'ৰাই প্ৰাউডলি ক'ব বিচাৰি আছোঁ যে বিষ্ণুপ্ৰিয়া মণিপুৰী জনগোষ্ঠী ভাৰতৰ ভিতৰত দেশৰ সেৱাত সেনাবাহিনীত নিয়োজিত হোৱাৰ কাৰণে আমাৰ জনগোষ্ঠীৰ মাজত প্ৰায় 100ৰ ভিতৰত 30-40% আমাৰ আৰ্মি ডিফেন্সতে আমাৰ সমাজৰ মানুহ নিয়োজিত থাকে। আমি দেশ সেৱাত আমি নিয়োজিত, আমি কলা সংস্কৃতি লৈ আমি বিশ্বৰ বুকত আমি জিলিকি উঠিছোঁ। যদি কোনোবা ষড়যন্ত্ৰ যদি চলাব বিচাৰে, সনাতনীৰ বিৰুদ্ধে কোনোবা কমিউনিজম যদি চলাব বিচাৰে, আমি আজিৰ এই মঞ্চৰ পৰা ধিক্কাৰ জনাইছোঁ আৰু আমি এইটো সহ্য কৰিব নোৱাৰিম। ঠিক আছে, আৰু ৰাতি 12টা 11টা 1টা বজাত যিকোনো এটা আন্দোলন গাঁৱত গ'লে কি পৰিস্থিতি হয়, সকলো এইটো হিন্দু মুছলিমৰ কথা নহয়। কোনোবা হিন্দু মানুহ যদি মুছলিম গাঁও এখনত যদি অচিনাকিভাৱে 12টা মানত গ'লে নিশ্চয় যিকোনো এটা হ'ব। কিন্তু আমি এতিয়াও এইটো দেখিছোঁ যে মোবাইলত যিখিনি হৈছে এইটো আমি বেয়া বুলি আমিও কৈ আছোঁ, কিন্তু এইটো বুলি বেছি উৎপাত বাঢ়িব নালাগে। ভোজ্য তেলের জন্য আদর্শ প্যাকেটের আকার নির্ধারণ করেছে কেন্দ্রীয় সরকার। এই সিদ্ধান্তকে স্বাগত জানিয়েছে শিলচর ফুড গ্রেন মার্চেন্ট অ্যাসোসিয়েশন। সংস্থার সভাপতি প্রণবপাল চৌধুরী জানান, নতুন সিদ্ধান্তের ফলে বাজারে স্বচ্ছতা বাড়বে এবং গ্রাহকদের প্রতারণার শিকার হওয়ার সম্ভাবনা কমবে।
বলেন এই দাবিতে গত 1.5 বছর ধরে আন্দোলন চালিয়ে আসছিল সংস্থা। 510 গ্রাম, 650 গ্রাম, 710 ml। मल्टीनेशनल कंपनी ने उसका बेनिफिट उठाते हुए जो वेट कमती करना चालू किया, उससे जो वेरियस रकम का वेट आने लगे 810 ml, 850 ml, 750 ml, 650 ml, कोई भी उसका तात्पर्य नहीं था। उनका वेट कम करने का और बाज़ार में माल सेल करने का जो एक डिफरेंसेस होता है, उस डिफरेंस में बड़ी कंपनियां एक अच्छा मार्जिन करने लगी, उस मार्जिन में अच्छी कंपनियां मुनाफा करने लगी। हम लोगों ने देखा, हम व्यापारी आदमी, हम बिजनेसमैन ज़रूर है, हमारे व्यापार करना धर्म है, लेकिन हमारा यहाँ का, हम जहाँ पर रह रहे हैं, कम से कम कंज्यूमर को तो अनसीन लॉस तो नहीं होना चाहिए। इसके लिए अनसीन लॉस से अनजाना हुआ इतना बड़ा नुकसान कंज्यूमर उठा रहे थे, उसके लिए ये हमने फाइट चालू की थी। उस फाइट में आज भारत सरकार ने जब ये नया ऑर्डर दिया है, 3 महीने के भीतर में आपके पास जो भी छोटी पैकिंग है, नया पैकिंग आप जो भी करेंगे 1 लीटर करिए चाहे 1 kg कीजिए, ये छोटी पैकिंग 3 महीने में 90 दिन में आपके पास स्टॉक उसको सेल कर लीजिए। हम भारत सरकार से ये निवेदन करेंगे भाई, हमारे पास भी जो स्टॉक है 3 महीने में सेल नहीं होता है, उसके लिए भी हमें टाइम चाहिए, हमें भी ये माल सेल करना है। लेकिन ये हम लोगों ने इसके लिए 15 महीना जो लड़ाई की, हमारे निकटवर्ती जितने भी स्टेट है, मिजोरम है, त्रिपुरा है, नागालैंड है, सब जगह पे की। हमारे आसाम सरकार के मुख्यमंत्री जी को भी हमने लेटर दिया, उस वक्त फूड एंड सिविल सप्लाई के मिनिस्टर को भी लेटर दिया, इवन कि प्राइम मिनिस्टर मोदी जी तक हमारा लेटर गया, कंज्यूमर फोरम में लेटर गया। इस लेटरों को करते हुए दूसरे स्टेट में भी काफ़ी इस टाइप के पत्राचार गए, तो भारत सरकार ने ये निर्णय लिया है कि कंज्यूमर के साथ जो एक अनसीन चीटिंग हो रहा है, अनसीन जो लॉस हो रहा है, एक बिना देखा जो बहुत बड़ा मतलब आदमी भुगत रहा है, उसको मुक्ति मिले। इसलिए भारत सरकार ने, हम भारत सरकार को धन्यवाद देते हैं, कम से कम कंज्यूमर के प्रति उनकी जागरूकता हुई, ये कंज्यूमर के लिए उन्होंने মেগা কোম্পানি যারা ওয়েল ইম্পোর্ট করে, তারপরে ওরা রিপিকিং করে আমাদেরকে এই অঞ্চলে তেলের যোগান দেয়। ওদের একটা দাদাগিরি ছিল। আমরা অনেক সময় বলেছি যে স্ট্যান্ডার্ড ওয়েট মেনটেন করার জন্য, কিন্তু তারা আমাদের কথায় কোনো কর্ণপাত করেনি। বলছে আমাদের এটা গভর্নমেন্ট থেকে ছাড় পাওয়া আছে, বিকজ গভর্নমেন্ট শিডিউল 2টা অ্যাবলিশ করে দিয়েছিল। তো ওইটার সুযোগ নিয়ে আমার প্রেসিডেন্ট যেটা বললেন যে মানে 50-60 লাখ টাকা পার রেকে ওরা এক্সট্রা ইনকাম করতো, এবং এটার দাদাগিরির মাত্রাটা খুব প্রচণ্ডভাবে বাড়তেই ছিল। তো আমরা দেখলাম যে ওখানে একটা লাগাম দেওয়া দরকার। তো সেই আমরা 15 মাস ধরে এটার পরিপ্রেক্ষিতে লড়াই করছি। সেন্ট্রাল গভর্নমেন্টে লেখা হয়েছে, অল দ্য স্টেট গভর্নমেন্টের চিফ মিনিস্টারদেরকে লেখা হয়েছে, এবং এটার ফলস্বরূপ এই আজকে 5-6 তারিখে একটা নোটিফিকেশন দিয়ে যে শিডিউল 2টা উইথড্র করা হয়েছিল, স্ট্যান্ডার্ড ওয়েমেন্টের যে শিডিউলটা উইথড্র করা হয়েছিল, এটা আবার লাগু হয়ে গেছে। অ্যান্ড স্পেশালি ফর দ্য এডিবল অয়েলস, আমরা খাদ্য তেলের উপরে এটা রিইনস্টেট হয়েছে, যাতে আর কি আর কোনো কনজিউমারকে ঠকানোর কোনো রাস্তা নেই, আর আমাদেরও কোনো ধরনের কনফিউশন নেই। আমরা যেটা আপনাকে দেব ওইটারই পয়সা নেব। MK রিপোর্ট আর আজ এ পর্যন্তই। আগামী দিন আপনাদের সঙ্গে আবার দেখা হবে একই সময় একই চ্যানেলে। নমস্কার। নমস্কার।